নমস্কাৰ বন্ধু বান্ধৱীসকল অসমৰ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানী বাইদেৱে অসমৰ পূজা কমিটিৰ লগতে সহকৰ্মীসকলক বিভিন্ন উপহাৰৰ কথা ঘোষণা কৰিছে ফেচবুক যোগে। চাওঁ আমি ভিডিঅ'টো শেষলৈ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নেতৃত্বাধীন আমাৰ চৰকাৰে অসমৰ চাহ বাগিচা সমাজৰ মংগল তথা সৰ্বাংগীন উন্নয়নক প্ৰতিপল সৰ্বোচ্চ অধিকাৰ দি আহিছে। আপোনালোকক অৱগত কৰি আনন্দ পাইছোঁ যে ৰাজ্যৰ প্ৰায় সকলো চাহ বাগিচাৰে প্ৰায় 10 লাখ সন্মানীয় চাহকৰ্মীক দুৰ্গা পূজাৰ উপলক্ষে 20% বোনাছ মুকলি কৰি দিয়া হৈছে। এই সিদ্ধান্তত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা সকলো অংশীদাৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু দুৰ্গা পূজা কমিটিসমূহলৈ তেওঁলোক আৰ্থিক অনুদান আগবঢ়াইছে। চাওঁ আমি ভিডিঅ'টো। জয় মা দুৰ্গা। সৰ্বাংগীন আমাৰ সনাতনী সভ্যতা সংস্কৃতি প্ৰচাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নেতৃত্বাধীন চৰকাৰে আমাৰ বদ্ধপৰিকৰ 3 বছৰৰ অধিক কাল পালন কৰি অহা ৰাজ্যৰ প্ৰায় 8,000খন দুৰ্গা পূজা কমিটিসমূহলৈ আমাৰ চৰকাৰৰ তৰফৰ পৰা আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। তেওঁ লগতে উল্লেখ কৰিছে যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন আমাৰ চৰকাৰে শিক্ষাৰ্থীক সমত্ব তথা বাল্য বিবাহ ৰোধৰ লক্ষ্যৰে গ্ৰহণ কৰা অন্যতম বৃহৎ পদক্ষেপ তথা আঁচনিৰ নিযুত মইনা আঁচনি গুৱাহাটীৰ পৰা কেন্দ্ৰীয়ভাৱে প্ৰথম কিস্তি আনুষ্ঠানিক বিতৰণৰ শুভাৰম্ভ কৰে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমন্বয়ৰ ক্ষেত্ৰত গোলাঘাটৰ পৰা অংশগ্ৰহণ কৰি এই ঐতিহাসিক ক্ষণত সাক্ষী হৈ ৰওঁ। 240 কোটি টকা অনুমোদন ব্যয় সাপেক্ষে 1,59,093 গৰাকী ছাত্ৰীক সামৰি লোৱা এই আঁচনিৰ দ্বাৰা অনাগত 3 বছৰত 10 লাখ শিক্ষাৰ্থীক সামৰি লোৱা হ'ব বুলি তেওঁ ঘোষণা কৰে। লগতে বাল্য বিবাহৰ বিৰুদ্ধে শক্তিশালী যুঁজৰে নিযুত মইনা আঁচনিয়ে আমাৰ কন্যা শিশুসকলক প্ৰজ্ঞাত নৱ আলোকৰ সমিতি শক্তিশালী কৰিব বুলি তেওঁ মনত দৃঢ় বিশ্বাসী। লগতে তেওঁ শিক্ষাৰ্থীসকলক তেওঁৰ ফালৰ পৰা অলেখ শুভকামনা যাচিলে আৰু তেওঁ এনেধৰণৰ বহুতো আঁচনিৰ কথা উল্লেখ কৰিছে। ভিডিঅ'টো যদি ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব। নতুন কিছুমান ভিডিঅ' লৈ আহিম। আপোনালোকে কমেণ্ট কৰিব কেনেধৰণৰ ভিডিঅ' লাগে।